ৰ'ব ধান শুনিছোঁ চব লাগিছে ঘৰৰ বাচ্ছা কৈছোঁ আমি ডাঙৰৰে হওক বা সৰুৰে হওক মোবাইল এডিকশ্যন মুঠতে বেয়া তেনেহ'লে আমি আজি শপত লওঁ আজিৰ পৰা আমি পঢ়া শুনাৰ বাহিৰে মোবাইলত অন্য ভিডিঅ' নাচাওঁ আমি সদায় মা দেউতাৰ কথা মানি চলি মোবাইল এডিকশ্যনৰ প্ৰতি আমি নিজেও সজাগ হ'ম লগতে আনকো সজাগ কৰি মোবাইল এডিকশ্যন বেয়া কথা শুনা গুণীজন পঢ়া শুনা কৰা আমি সৰু ল'ৰা ছোৱালী নিজৰ কাম নিজে কৰোঁ কাকো নিদিওঁ আমনি বিশাল পৰিমাণৰ কাৰ্বন ডাই অক্সাইড গেছ আৰু এই কাৰ্বন ডাই অক্সাইডৰ আৰু প্ৰায় 100 বছৰ অৰণ্যৰ উদ্ভিদৰ বাবে দৰকাৰ হোৱা কাৰ্বন ডাই অক্সাইডসমূহ বিলীন হ'ব লাগে সাগৰত কিন্তু পৃথিৱীৰ কল কাৰখানা গাড়ী মটৰ পৰা ব্যৰ্থতাৰ পৰিণামে এই গেছ সাগৰত বিলীন নহয় আৰু সেই কাৰ্বন ডাই অক্সাইড গেছ এই মহাকাশলৈ গৈ অজন স্তৰত আঘাত সানিছেগৈ পৃথিৱীৰ বায়ুমণ্ডলত দিনে দিনে ফ্ল'ৰ'কাৰ্বন আৰু ছালফাৰ হেক্সক্ল'ৰাইডৰ দৰে অপ্ৰাকৃতিক গেছৰ পৰিমাণ যথেষ্ট বাঢ়িছে। সেইবাবে এইটো কৈছোঁ বিপদ ঘণ্টা বাজিছে সাৱধান নহ'লে হ'ব আমাৰ সকলোৰে অঘটন সেইবাবে এইটো দিনে দিনে সূৰ্যৰ খং বাঢ়ি আহিছে দিনে দিনে সূৰ্যৰ উত্তাপ বৃদ্ধি পাব ধৰিছে মুকলি পথাৰবোৰত জমা হোৱা ৰংহীন আৰু গোন্ধহীন সেই মিথেন গেছবোৰৰ উৎপত্তিস্থল পথাৰবোৰত পেলোৱা সেই জাবৰ জোঁথৰবোৰ এই মিথেন গেছ বায়ুমণ্ডলৰ পানীবোৰৰ লগত মিহলি হৈ থকাৰ বাবে পৃথিৱীৰ পৰা সূৰ্য কণিকাবোৰ উভতি যাব পৰা নাই এই ঘটনাবোৰে পৃথিৱীলৈ আশংকা কঢ়িয়াই আনিছে বিপদ হ'ব সকলোৰে বিপদ হ'ব আমি আকাশত উৰি ফুৰা চৰাইবোৰৰ বাবে এই পৃথিৱীলৈ এই বিপদ কাষ চাপি অহা নাই হাবিৰ মাজত থকা নীল জন্তুবোৰৰ বাবে পৃথিৱীলৈ এই বিপদ কাষ চাপি অহা নাই পানীৰ মাজত নাচি থকা মাছবোৰৰ বাবে পৃথিৱীলৈ এই বিপদ কাষ চাপি অহা নাই সাগৰত ঘূৰি ফুৰা ৰং বিৰঙৰ মাছবোৰে পৃথিৱীলৈ এই বিপদ কঢ়িয়াই অনা নাই মুকলি মনেৰে উৰি ফুৰা মৌ মাখি পখিলাবোৰে এই বিপদক হাত কাউলি দি মাতি অনা নাই মাটিৰ তলত বিচৰণ কৰি থকা কেঁচু সাপ আৰু নিগনিবোৰে পৃথিৱীলৈ এই বিপদ কঢ়িয়াই অনা দেখিছ দাও দাও কৰি চলিছে প্ৰাচীনৰ আমাজন অৰণ্যত দাও দাও কৰি চলিছে এই এফালৰ পৰা গছ গছনি জীৱ জন্তু
সকলোবোৰ এই জুইতে জাহ কৰিছে চাচোন চা আমাৰ আগত কিয় ভয় লাগিব হেৰ সাত সাগৰ ইপাৰা দেশত জুই লাগিছে আমি কি কৰিম আকৌ দুটা সঁচাকৈ অলপ পোখৰ লগা নাই কিয় লাগিব পৃথিৱী নামৰ এই সেউজ গ্ৰহটোতহে লাগিছে সঁচাকৈ দেই ই জুই জুই বুলি যেনেকৈ চিঞৰি আছিলে মই মিছাতে দৌৰি গুচি পৃথিৱীৰ এঠাইত জুই লাগিছে সেই অজগৰ সদৃশ জুই কুৰাই ক্ৰমে ক্ৰমে আমাৰ পৃথিৱীখন গিলিব ধৰিছে অথচ এই কথাই তহঁতক অলপো ব্যথিত কৰা নাই নে দিন পাই জুই কুৰাই আমাকো দহিবহি এই চিন্তাই তহঁতক অলপ চিন্তিত কৰা নাই নে নকৰে নকৰে এই পৃথিৱীৰ অস্তিত্বৰ কথা ভাবিবলৈ এওঁলোকৰ হাতত অলপ এইবাবেইতো কৈছো আমি সকলো সাৱধান হ'বৰ হ'ল আমি সাৱধান হ'ব 16,000 প্ৰায় 16,000 বছৰে ভৰি থকা এই আহিছে ঠিক আছে মডেলের নৰ্থ ইষ্ট থিয়েটাৰ একাডেমি দেৰগাঁৱত বাটৰ নাট কৰিছে যি দুটা ছাবজেক্ট লিখিছে সঁচা প্ৰশংসনীয় মই বিশেষকৈ আপ্লুত হৈছো প্ৰত্যেকজন শিশু শিল্পী ইমান সুন্দৰ অভিনয় কৰিছে অভিনেতা অভিনেত্ৰীক ধন্যবাদ জনাইছো বিশেষকৈ সীমান্ত ফুকনক মই ধন্যবাদ জনাইছো এই ধৰণে এটা নাটকৰ পৰিৱেশ জেগাত গঢ়ি তুলিছে আৰু ইয়াৰ পৰা বহুত অভিনেতা অভিনেত্ৰী ওলাইছে অসমীয়া ছবি বা চিৰিয়েলত অভিনয় কৰিছে আৰু এই ধৰণৰ প্ৰচেষ্টা মই ভাবো উঠি অহা প্ৰজন্মই আমাৰ সময়ত আমি যেতিয়া প্ৰথম অভিনয় কৰিবলৈ আহিছো এনেকুৱা ধৰণৰ সুবিধা পোৱা নাছিল কিন্তু সীমান্ত ফুকনৰ যিটো প্ৰচেষ্টা এইটো সঁচাই শলাগিবলগীয়া আৰু গৌৰৱ অনুভৱ কৰিছে আজি নাটকত উপস্থিত হৈ আৰু ৱৰ্ল্ড থিয়েটাৰ ডে উপলক্ষে সমূহ নাটকৰ লগত জড়িত শিল্পী কলাকুশলী আপোনালোকৰ চেনেলৰ জৰিয়তে আন্তৰিক শুভেচ্ছা যে আপুনি মূলতঃ চলচ্চিত্ৰ বুলিও নাট্য জগতৰ আপুনি নাটকক বেছি প্ৰাধান্য দিয়ে আপুনি কয় এই সম্পৰ্কে হেঙুলে প্ৰথম অভিনয় জগতৰ হয়তো আৰম্ভ হৈছে মোৰ প্ৰথম নাটক আজি মই অলপ আগত কলো মই বাটৰ নাট ময়ো কৰিছো আমি ষ্ট্ৰীট প্লে আমি চফ্টৱেৰ হাছমি তেখেতৰ নাটক কৰিছিলো আৰু অভিনয় মোক যদি সোধা হয় মই প্ৰথম কথা ক'ব লাগিব মই থিয়েটাৰৰ অভিনেতা বুলি নিজকে কৈ খুব ভাল পাওঁ ছবি কৰিছো 60খনৰ ওপৰত চিনেমাত কৰিছো আৰু অভিনয় কৰি যদি ভাল লাগে প্ৰথমে মই থিয়েটাৰৰ অভিনেতা ক'ব লাগিব আৰু মই নিজৰ কথা বিশেষ নকওঁ কিন্তু মই আজি অভিনেতা অভিনেত্ৰীসকলক আপোনালোকে তেওঁলোকৰ অভিনেতা নিজে প্ৰত্যক্ষ কৰিছে কি সুন্দৰ অভিনয় কৰিছে আৰু ধন্যবাদ জনাইছো মই আচলতে মোৰ আধৰুৱা ছবি দুখনমান আছে সেই ছবি দুখন মই শেষ কৰিম আৰু নিজৰ প্ৰডাকশ্যন সেই ছবি কাম যদি ককা দেউতা নাতি আৰু হাতী চিকুৱেল হ'ব সেইখনত আছে আৰু অগ্নিবাণ বুলি এখন ছবি
মানে আমাৰ শৈলেন শৰ্মা প্ৰযোজক আৰু নিৰ্মল শইকীয়া পৰিচালক, অগ্নিবাণ আছে, ককাদেউতা নাতি আদি আছে আৰু নিজৰ ছবি এখন প্লেন কৰিছো, কি হয় নাজানো, কিন্তু চেষ্টা কৰি ভাল ভাল কাম আপোনালোকক। আজি চাওক, মই 2টা দিন ইনজেকশ্যন লৈ পেলাই অভিনয় কৰি আছো, কিন্তু মই অনুভৱ কৰা নাই যে মই গা বেয়া কৰি দৰ্শকসকলে ইমান সঁহাৰি পাইছে। আৰু মই সেই সাহসটো লৈ মই কাম কৰিছো আৰু যথেষ্ট সঁহাৰি আপোনালোকে নিজে দেখিছে। যোৱা 2টা দিন যথেষ্ট দৰ্শকৰ সঁহাৰি পাইছো দেৰগাঁও, আৰু এনেকে আৰু আমাৰ আৰু 4 নে 5টামান পেণ্ডেল আছে, আৰু সেইটো শেষ কৰি মই ছবিত অভিনয় কৰি 26ৰ পৰা মই আকৌ ভ্ৰাম্যমাণ থিয়েটাৰত পাম। মই সীমান্ত ফুকন, নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ সঞ্চালক। আমি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে 2006 চনৰ পৰা নাটকৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰি আহিছো। গতিকে এইবাৰ বিশ্ব নাট্য দিৱস উপলক্ষে, আজি বিশ্ব নাট্য দিৱস উপলক্ষে আমি 2খনি বাটৰ নাটক, সামাজিক সজাগতাৰ ওপৰত আমি 2খনি বাটৰ নাটক কৰিলো আমাৰ পৰিচালনাৰে। প্ৰথমখনিৰ নাটক আমাৰ নিম্ন শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা মোবাইল এডিকশ্যনৰ ওপৰত, মোবাইল ভাইৰাছ, নাটকখন ৰচনা কৰিছে জ্যোতিপ্ৰসাদ ভূঞাই। আৰু দ্বিতীয়খনি নাটক গোলকীয় উষ্ণতাৰ ওপৰত দীপক কুমাৰ কলিতা ৰচিত পৃথিৱীৰ অসুখ। এই নাটক 2খনিৰ জৰিয়তে আমি অকল মঞ্চত নাটক কৰি থাকিলে নহ'ব, আমি মানুহৰ কাষ চাপিব লাগিব। কেৱল নাটক মনোৰঞ্জনৰ মাধ্যম নহয়, নাটক এক গণমাধ্যম। গতিকে নাটকক আমি মানুহৰ ওচৰলৈ চপাই আনিব লাগিব। চপাই নিবৰ বাবে আমি এনেকুৱা ধৰণৰ পদক্ষেপ আগতেও লৈছো। আগতে আমি এখন ফাকুৱাৰ দিনাখন আমি ৰং বুলি এখন নাটক কৰিছিলো, পৰিৱেশ প্ৰযোজনা, আমাৰ শ্ৰদ্ধাৰ এজন শিক্ষাগুৰুৰ চোতালত। তাৰ পূৰ্বেও আমি বহুত তেনেধৰণে বাটৰ নাটক, ইয়াৰ পূৰ্বে কাকতি ফৰিং বুলি আমি এখন বাটৰ নাটক কৰিছিলো। এই বাটৰ নাটক 2খন আজি আমি কৰিবলৈ পাই সৌভাগ্যৱান যে আজি এই বিশ্ব থিয়েটাৰৰ বিশ্ব নাট্য দিৱসৰ দিনাখনে আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি জনপ্ৰিয় অভিনেতা যতীন বৰাই আজি 2খন নাটক সম্পূৰ্ণৰূপে উপভোগ কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিলে। তাৰ বাবে আমি যতীনক ধন্যবাদ জনাইছো। আৰু আমাক এই সুবিধাখিনি দিয়াৰ বাবে দেৰগাঁৱৰ পুলিচ প্ৰশাসনকে আৰম্ভ কৰি ইয়াৰ সমূহ ৰাইজ আৰু সমূহ সাংবাদিক বন্ধু সকলোকে